আজি বনাইছিলোঁ মই মাছৰ লগত থেকেৰা তৰকাৰী। কেনেকৈনো বনাইছিলোঁ চাওঁ আহক। এয়া ল'লোঁ থেকেৰা, পিঁয়াজ, পাঁচফোৰণ, সৰিয়হ, বগা সৰিয়হ, নৰসিংহ আৰু আলু। এয়া তেলত দিওঁতে কিন্তু অকণমান ঢাকোন মাৰি ল'ব দেই, গোটেই নহ'লে ফুটি যায়। এয়া হালধি দিলোঁ, হালধি দি অলপ লৰাই আলু দি দিছোঁ তাতে। আলুখিনি মোহাৰিও দিব পাৰে, মই এনেকৈ দিছোঁ, মই এনেকৈ দিলে ভাল পাওঁ। নিজৰ ইচ্ছামতে দিলেই হ'ল আৰু তাতে মাছৰ মূৰ অকণ আছে, মাছৰ মূৰকণো ভাঙি দিলোঁ। গৰমত এইটো তৰকাৰী খাই ভাল লাগে, অলপ টেঙাকৈ খুব ভাল লাগে। খাই চাবচোন কেতিয়াবা যদি খোৱা নাই, খাইছেই চাগে বহুতে। এয়া গৰম পানী দি তাতে থেকেৰাখিনি দি দিলোঁ। এতিয়া উতল অহাৰ পিছত মাছ কেইপিচ দি দিলোঁ আৰু এয়া তৰকাৰী ৰেডি, চিম্পুল। কেনেকুৱা পাইছে জনাব।